বাচনবোৰ চাফা কৰি হৈ গ'ল। এতিয়া কিবা এটা খাওঁগৈ, বহুত ভোক লাগিছে। কি এটা খাই লওঁ এতিয়া। খুৰী এইফালে আহকচোন। কি কৰিবলৈ মৰচিয়া মাৰি আছ? নহয় মানে খুৰী, মোৰ ইমান ভোক লাগিছে, কিবা এটা খাবলৈ পাম নেকি বাৰু? দিনটোত আৰু কেইবাৰ নেখাওঁ হা? সেই দুটা কাম কৰোঁতে তোৰ ইমান ভোক লাগিলেনে? হ'ব যা, এতিয়া অলপ পাছত খাবি। সেই তাত ভণ্টিৰ ভাগৰ কাপোৰ কেইটামান পৰি আছে, সেইকেইটা ধুই ল'গৈ যা আগতে। হ'ব খুৰী, মই কাপোৰকেইটা ধুই ল'গৈ, তাৰপিছত খাম। এই ছোৱালীজনী মোৰ এই চকুৰ আগৰ পৰা কেতিয়ানো আঁতৰ হয়, মোৰ একেবাৰে মূৰটো গৰম হৈ যায়। আৰু মাক বাপেকে এটা আৱৰ্জনাহে গোটাই থৈ গ'ল আমাৰ লগত। এইজনীক আমাৰ চকুৰ আগৰ পৰা কি প্ৰকাৰে আঁতৰাব পাৰিম চিন্তা কৰিব লাগিব। তাই বাপেকৰ সম্পত্তিখিনি তাই হ'বলৈ কেতিয়াও নিদিওঁ, কিন্তু তাই সম্পত্তিখিনি আমাৰ হাতলৈ কেনেকৈ আনিম, আমাৰ হাতৰ মুঠিত কেনেকৈ ৰাখিম, তাৰ উপায় মই বিচাৰি উলিয়াব লাগিব। এইবোৰ কথা যাতে দদায়েকে একেবাৰে গম নাপায়, মই বহুত সাৱধানে কৰিব লাগিব। মা আৰু বা কথা মই শুনিহে আছিলোঁ। মায়ে ইমান খং কৰিছে বাক। মই কাপোৰকেইটা মই নিজে ধুম। মই বাক কেতিয়াও মই ধুবলৈ নিদিওঁ। সঁচাকৈ কাপোৰ দেখোন নাই বাথৰুমত। ভণ্টিয়ে ঠিকেই কৈছিলে। আৰু খুৰীয়ে পাহৰিলেনে কি কাৰণে ক'লে? মোক কাপোৰকেইটা ধুবলৈ কৈছিলে, কিন্তু কাপোৰ বাথৰুমত নাই। ভণ্টিয়ে ক'লে মই বাথৰুমত কাপোৰ দেখা নাই। কথাটো কি? ভণ্টিয়ে ধুলে নেকি বাৰু কাপোৰকেইটা? হ'ব, এতিয়া মই ভণ্টিকে সোধোগৈ কাপোৰকেইটা ধুলে নেকি। ভণ্টি, তই কাপোৰকেইটা ধুলি নেকি? এইজনী ক'লৈ গ'ল? কি হ'লো এজনী? কেলৈ চুপ থাকিবলৈ কৈছ? মায়ে শুনিব। কি শুনিব খুৰীয়ে? কাপোৰকেইটা তই ধুলি নেকি? বা, মই ধুলো। মই চব কথা শুনি আছিলোঁ, তোমালোকৰ তোমাৰ আৰু মাৰ কথাবোৰ শুনি আছিলোঁ। মোৰ কিবা এতিয়া ডাঙৰ হোৱা নাই নেকি? মোৰ কাপোৰ কি তুমি ধুবা নেকি? মই কি কাপোৰ ধুবলৈ নাজানিম নেকি? মইতো কাপোৰ কানি ধুবলৈ শিকিব লাগিব, চব কাম কৰিবলৈ শিকিব লাগিব। তোমাৰ নিচিনাকৈ মই কাম কৰিবলৈ জানিব লাগিব, হয়নে নহয় কোৱাচোন? সেইটোতো হয়, তথাপিতো আৰু মই আছোঁ নহয় বায়েকজনী। কেলৈ ধুব লাগিছে? নুধুবি আজিৰ পৰা, মই ধুই দিম। তই বৰ ডাঙৰ ডাঙৰ কথা ক'বলৈ শিকিলি। সঁচাকৈ তই ডাঙৰ হৈছে দেই। ভণ্টি, মই আছোঁ নহয়, মই তোৰ কামখিনি মই কৰি দিম। তই অলপ ডাঙৰ হৈ লৈছোঁ, মোৰ সমান হ, তেতিয়া চব কাম কৰিবি দেই। এতিয়া অলপ পঢ়াত মন দিবি। দুইজনীয়ে যদি পঢ়াত বেয়া কৰোঁ, কথাটো বেয়া হ'ব নহয়। ময়ো বাৰু পঢ়াত পূৰা জোৰ দি আছোঁ, যাতে দাই আৰু খুৰীয়ে মানুহৰ আগত লাজ নাপায়। আৰু মোৰ ভৱিষ্যতৰ কথা আছে, মোৰ গোটেই লাইফৰ কথা আছে ন ভণ্টি। তই আৰু মই ভালকৈ পঢ়িম দেই। ভণ্টি, তই কাপোৰকেইটা ধুলি নেকি? এইজনী ক'লৈ গ'ল? কি হ'লো এজনী? কেলৈ চুপ থাকিবলৈ কৈছ? মায়ে শুনিব। কি শুনিব খুৰীয়ে? কাপোৰকেইটা তই ধুলি নেকি? বা, মই ধুলো। মই চব কথা শুনি আছিলোঁ, তোমালোকৰ তোমাৰ আৰু মাৰ কথাবোৰ শুনি আছিলোঁ। মোৰ কিবা এতিয়া ডাঙৰ হোৱা নাই নেকি? মোৰ কাপোৰ কি তুমি ধুবা নেকি? মই কি কাপোৰ ধুবলৈ নাজানিম নেকি? মইতো কাপোৰ কানি ধুবলৈ শিকিব লাগিব, চব কাম কৰিবলৈ শিকিব লাগিব। তোমাৰ নিচিনাকৈ মই কাম কৰিবলৈ জানিব লাগিব, হয়নে নহয় কোৱাচোন? সেইটোতো হয়, তথাপিতো আৰু মই আছোঁ নহয় বায়েকজনী। কেলৈ ধুব লাগিছে? নুধুবি আজিৰ পৰা, মই ধুই দিম। তই বৰ ডাঙৰ ডাঙৰ কথা ক'বলৈ শিকিলি। সঁচাকৈ তই ডাঙৰ হৈছে দেই। ভণ্টি, মই আছোঁ নহয়, মই তোৰ কামখিনি মই কৰি দিম। তই অলপ ডাঙৰ হৈ লৈছোঁ, মোৰ সমান হ, তেতিয়া চব কাম কৰিবি দেই। এতিয়া অলপ পঢ়াত মন দিবি। দুইজনীয়ে যদি পঢ়াত বেয়া কৰোঁ, কথাটো বেয়া হ'ব নহয়। ময়ো বাৰু পঢ়াত পূৰা জোৰ দি আছোঁ, যাতে দাই আৰু খুৰীয়ে মানুহৰ আগত লাজ নাপায়। আৰু মোৰ ভৱিষ্যতৰ কথা আছে, মোৰ গোটেই লাইফৰ কথা আছে ন ভণ্টি। তই আৰু মই ভালকৈ পঢ়িম দেই। ববিতা, কি কৰিছা? নাই নেকি? ঘৰখন বৰ নিমাউমাউ হৈ আছে যে। চাকৈ এইঘৰ মানুহ ক'লৈ গ'ল? দৰ্জাখন দেখোন খোলা। ববিতা, পাছফালে আছে যেন পাইছোঁ। ববিতা, কি কৰিছানো? বাইদেউ দেখোন, মই শুনাই নাছিলোঁ। একেবাৰে পাছফালে পূৰা কামত ব্যস্ত হৈ আছোঁ নহয়। ঘৰখনত কাম অকল মইহে কৰোঁ। কোনোবাই যদি অকণমান কিবা কাম এটা সহায় কৰি দিলেহেঁতেন। কৈছোঁ নহয়, বৰ কষ্ট হৈছে মোৰ। বহকচোন বাইদেউ, বহক। কেলৈ ৰুমি নাই নেকি? ক'লৈ গ'ল তাই? কৈছেহে, তাই থাকিলেনো কি হ'ব? থকা যি থকাহে, খোৱা আৰু শোৱা। একো কাম নাই, বন নাই, মিছামিছিকৈ এটা বোজা লৈ থকা নিচিনাহে লাগে কেতিয়াবা। ইমান ডাঙৰ গাভৰু ছোৱালীজনী থাকোঁতে খুৰীয়েককতো কাম এখন সহায় কৰি দিব লাগে। কি সহায় কৰি নিদিয়ে নেকি? হৈছে দিব। কিমান বাৰ ক'ব লাগিব এটা কাম কৰিবলৈ। মই সেইকাৰণে পাছিয়ে নথকা হ'লোঁ। মই নিজেই কৰোঁ চব।
আৰু আমাৰ মানুহজন দদায়েকে বেছি আগ দিছে। মই কৈছোঁ নহয়, মূৰৰ ওপৰত তুলি লৈছে, গম পোৱা নাই। একেবাৰে মূৰত যেন একেবাৰে থ'লে ওকণিয়ে খাব, মাটিত থ'লে পৰুৱাই খাব। সেই তেনেকৈ মানে এনেকুৱা মৰম কৰে নহয়, এনেকুৱা মৰম কৰে। মোৰ ছোৱালীজনী ক'লা দেখি পিনি তাইক বেছি বগা ধুনীয়া দেখি তাইক বেছি মৰম কৰে। তাই ধুনীয়া হ'ল বুলিয়ে কি তাইক বেছি মৰম কৰিব লাগে নেকি? হা, এনেকুৱা নহয়। আমাৰ মানুহজন বেছি কৰিছে আৰু বেছি কৰিছে। মই চাইহে আছোঁ। বগা চগা অকণমান ধুনীয়া দেখিলে কি হ'ব, কিন্তু একো কামত নাই, গম পাইছেনে? এইজনীহে ছোৱালী, কাৰোবালৈ মানে বিয়া দিবলৈ বহুত চিন্তা কৰিব লাগিব, বহুত বাৰ চিন্তা কৰিব লাগিব। অ' হয় নেকি ববিতা? আমি ভাবিছিলোঁ ছোৱালীজনী দেখাই শুনায়ো বহুত ধুনীয়া, মাত কথাও ভাল, কামে বনেও আছে। তাকে এতিয়া শুনি আচৰিতে পাইছোঁ দেই। হয় নেকি? অ' আমি কিন্তু এনেকৈ ভবা নাছিলোঁ। আইঅ' বাইদেউ কৈছেহে, আপোনালোকে এদিনহে লগ পায় কেতিয়াবা। আপোনালোকৰ আগত ভালতি বোলাই দেখুৱায়, মাত কথা ধুনীয়াকৈ কয়, কিন্তু সদায় মইহে পাই থাকোঁ। মই জানো তাইৰ বিষয়ে কেনেকুৱা ছোৱালী। আমাৰ ছোৱালীজনী ক'লা হ'ব পাৰে, কিন্তু মই কৈছোঁ নহয়, মাতে কথাই কাম বন একেবাৰে মোৰ হাতৰ পৰা থাপ মাৰি ধৰি কৰিবলৈ বিচাৰে, গম পাইছেনে? সৰু হৈ আছে, মই সেইকাৰণে কাম কৰিবলৈ নিদিওঁ। কিন্তু তাই যদি কাম এখন মোৰ পৰা কাঢ়ি ল'লেহেঁতেন, মই কৈছোঁ নহয়, মোৰ একেবাৰে কেতিয়াবা এনেকুৱা লাগে নহয়, মোৰতো ক'ৰবাত মানে খুন্দা মাৰি দিওঁ যেন লাগে এইজনীৰ পৰা। সঁচা কথা কৈছোঁ, গম পাইছেনে বাইদেউ? অ' তেনেকুৱাহে নেকি? মই আকৌ নাজানো নহয়। আমি এতিয়া লোকৰ মানুহজনীহঁতে যদি তাইৰ বিষয়লৈ এতিয়া কথাটো পাতি থাকিলে বৰ ভাল কথা হোৱা নাই। আকৌ কিবা এটা যদি অকণমান শুনি পায় মোকেই বেয়া পাব, গম পাইছানে? এইবোৰ কথা এতিয়া বাদ দিয়া বুজিছা। মই ভাবিছিলোঁ আকৌ তাইক দৰা এটাকে দেখুৱাম বুলি। আইঅ' ছোৱালীজনী কিবা মৰম লাগে অ'। তুমি যেনেকৈ কৈছা তাইৰ বিষয় লৈ মোৰ কিন্তু বিশ্বাসেই হোৱা নাই পাই, তুমি বেয়া নাপাবা কিন্তু। অ' মই বেয়া পাইনো কি লাভ বাইদেউ? যিটো সঁচা মই সেইটোহে কৈছোঁ। আপোনালোকে বৰ ভালদৰে দেখুৱাই পিনে লাভ নাই। ভালদৰে দেখুৱাই আপোনালোকে বৰ হেৰিয়ত পৰিব, ফাঁচত পৰিব। কেলৈ এনেকুৱা এজনী ছোৱালী আমাক ফচাই দিলে বুলি ভাবিব নহয়। আপোনালোকে ভাল ছোৱালী এজনী দেখুৱাটো বেলেগ কথা। হা, মই এতিয়া কিনো ক'ম? মই এতিয়া নিজৰ ভতিজা হ'লেও মানে এতিয়া মই ক'বলৈ বাধ্যত পৰিছোঁ, ছোৱালীজনী স্বভাৱ চৰিত্ৰ ভাল নহয়, সেইটো কাৰণে কৈছোঁ। হা, আমাৰ ছোৱালীজনীৰ দৰে যদি অকণমান হ'লহেঁতেন, কিন্তু আমাৰ ছোৱালীজনী এতিয়া ইমান ডাঙৰো হোৱা নাই তেনেকৈ দৰা দেখাবলৈ। এতিয়া পঢ়িছে, পঢ়কচোন অকণমান। এতিয়া এইবাৰ মেট্ৰিক দিবহে আমাৰ ছোৱালীজনী। অ' এইবাৰ তাৰমানে তোমালোকৰ ছোৱালীজনী মেট্ৰিক দিব। আৰু ৰুমিয়ে কি পঢ়িছে বাৰু? ডিগ্ৰী পঢ়িছে নেকি বাৰু? অঁ, এইবাৰ তাই ডিগ্ৰী কমপ্লিট কৰিব। তাই মানে একদম পঢ়া ৰুমতে অকল সোমাই থাকে, কাম নাই বন নাই। কাম এখন কৰ বুলি ক'লেও নকয়, খাব আৰু ৰুমত সোমাব। মই কৈছোঁ নহয়, মোৰ কেতিয়াবা এনেকুৱা লাগে নহয়, এইজনীক এনেই খুৱাই আছোঁ যেন লাগে। কিবা এটা কাম এখন কৰি দিয়ে। কাম এখন যদি পাছোঁ, তাই একেবাৰে মানে কৈছোঁ নহয়, বেলেগ বেয়া পায়। মই কৈছোঁ নহয়, কেতিয়াও নকৰে সেইখন কাম। আপোনালোকে এই ঘৰখনত থাকি চালেহে গম পাব কেনেকুৱা ধৰণৰ ছোৱালী সেই ছোৱালীজনী। এৰা পাই, তোমালোকৰ ঘৰখনৰ কথা তোমালোকেহে জানিবা। এইবিলাক এতিয়া কথা পাতি নাথাকোঁ আৰু মোৰ দেৰি হৈছে, এতিয়া যাওঁগৈহে ঘৰলৈ, বুজিছানে? দেৰি হৈছে যদিও ৰুমিক মাত এষাৰ দি থৈ যাওঁ নেকি। ছোৱালীজনীলৈ বেচেৰি বেয়াই লাগে, মাকো নাই দেউতাকো নাই। হ'লেও তোমালোকে মাক আৰু দেউতাক হৈছা, সেইখিনিকে বহুত। একেবাৰে মাক দেউতাক নাইকিয়া অনুভৱটো নাই পোৱা চাগে।